Uh, Hello, my dear students. Good afternoon to all of you. দ্বিতীয় উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এবাৰ ভিডিঅ' ক্লাছৰ জৰিয়তে তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। যিহেতুকে বিগত কেইবাটাও ক্লাছৰ জৰিয়তে আমি ইউনিট 3ৰ অধীনৰ গুড 3ত অন্তৰ্ভুক্ত ডক্টৰ দুলুমণি গোস্বামীৰ মূল্যবোধ শিক্ষা প্ৰবন্ধটিৰ বা পাঠটিৰ পাঠদান দি আছিলোঁ আৰু এই পাঠটি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি অসম চৰকাৰে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই পাঠটিৰ নাম আছিল মূল্যবোধ শিক্ষা। গোটেই কথাখিনি আমি আগৰ ক্লাছসমূহত আলোচনা কৰিছিলোঁ। মূল্যবোধ কি, মূল্যবোধ মানুহৰ কিহৰ লগত জড়িত, মূল্য শব্দটো বৰ্তমান কি অৱস্থাত কোৱা হয় বা প্ৰাচীন কালত মূল্য কিহৰ লগত জড়িত আছিল, মূল্যবোধে মানুহক কেনেকৈ আন জীৱ জন্তুৰ পৰা পৃথক কৰিলে, তাৰপিছত মূল্যবোধে কেনেকৈ মানুহৰ সামাজিক জীৱনত সাঙুৰ খাই পৰে, সহজ অৰ্থত মূল্যবোধ কাক বোলে বা বহল অৰ্থত বা মূল্যবোধ কাক বোলে, গোটেই কথাখিনি আমি আলোচনা কৰিছিলোঁ। যে ব্যক্তিগত মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। কাৰণটো হ'ল মানুহ যিহেতুকে সামাজিক জীৱ আৰু ইয়াত কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰ ওপৰত মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। কাৰোবাৰ ইণ্ডিভিজুৱেলি কোনোবা ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ওপৰত মূল্যবোধৰ সূত্ৰ আৰোপিত নহয়। মূল্যবোধে সমূহীয়াভাৱে মূল্যবোধৰ বিচাৰ কৰা হয়। ইয়াতে কিন্তু এটা কথা ঠিক যে ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি বেলেগৰ জীৱনৰ অনিষ্ট সাধন নকৰে, বেলেগৰ জীৱন ধাৰণৰ প্ৰণালীত যদি আউল নলগায়, তেতিয়াহ'লে তাকো আমি মূল্যবোধৰ ভিতৰত ধৰি ল'ব পাৰোঁ। অৰ্থাৎ অন্যহাতে ইয়াত মূল্যবোধক সহজ অৰ্থতো কোৱা হৈছে। সহজ অৰ্থত মূল্যবোধ কাক বোলে আমি আগতেও আলোচনা কৰিছিলোঁ আৰু এই ডেফিনিশ্যন দুটা তোমালোকক মই মুখস্থ কৰিবলৈ কৈছিলোঁ, মনত ৰাখিব কৈছিলোঁ। তাত সহজ অৰ্থত মূল্যবোধ কোৱা হৈছে, সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন পৰিচালনা কৰিবৰ বাবে আৰু সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ব কৰে। ই কিছুমান নীতি আদৰ্শ যিবিলাক মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ব কৰিব পাৰি। আনহাতে আকৌ বহল অৰ্থত বা মূল্যবোধ কাক বোলে অৰ্থত যদি আমি বিচাৰিবলৈ যাওঁ, মূল্যবোধ হৈছে কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিত কৰে। মানুহৰ নিৰ্দেশিকা নীতি যিবোৰ নীতিয়ে মানুহৰ ব্যক্তিগত দৈহিক উন্নতি কৰাৰ লগতে সামাজিক তথা সমাজৰ কেনেকৈ কল্যাণ হ'ব পাৰে, সমাজৰ কেনেকৈ উন্নতি হ'ব পাৰে, সেই ধৰণৰ কথা মূল্যবোধৰ লগত আৰোপিত হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আৰু অন্যহাতে ইয়াত আৰু এটা কথা কোৱা আছে যে মূল্যবোধত কি কি বস্তু সামৰি লয় বা মূল্যবোধে কি কি বস্তু মানুহৰ সামৰি লয়। তেতিয়াহ'লে আমি দেখা পাম যে মূল্যবোধে সামৰি লোৱা বস্তুসমূহ হ'ল প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী, এই সকলোবোৰ মূল্যবোধে সামৰি লয়। তাৰমানে আমি বুজি পালোঁ মানুহৰ সামাজিকভাৱে জীৱন যাপন কৰিবলৈ, মানুহে সামাজিকভাৱে জীৱন নিৰ্বাহ কৰিবলৈ যিখিনি বস্তুৰ প্ৰয়োজন, এতিয়া প্ৰচলিত ধৰ্মীয় বিশ্বাসেই হওক, কালচাৰেই হওক, ৰীতি নীতিয়েই হওক, জীৱন দৰ্শনেই হওক, ৰাজনৈতিক আদৰ্শই হওক, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী হ'ল, সেই গোটেইখিনি বস্তুৱেই মূল্যবোধে সামৰি লয়। আৰু ইয়াত আৰু এটা কথা কোৱা হৈছে, মই আগতেই কৈছোঁ যে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় আৰু মূল্যবোধ সদায় সামাজিক জীৱনৰ লগত জড়িত। কাৰণ ইয়াত কোৱাই হৈছে যে মূল্যবোধৰ শিক্ষা মানুহে জন্মত গ্ৰহণ কৰি নাহে, আহৰণ কৰি নাহে। কোনেও জন্মতে মূল্যবোধৰ ধাৰণা
মাতৃগৰ্ভৰ পৰা লৈ নাহে। তেওঁলোকে সামাজিক পৰিৱেশত থাকিহে, সামাজিকভাৱে জীৱন যাপন কৰিহে মূল্যবোধৰ ধাৰণা বা মূল্যবোধৰ শিক্ষা আয়ত্ত কৰে। যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, এই কথাখিনি মই পূৰ্বেও আলোচনা কৰিছিলোঁ। আজি পুনৰ এবাৰ তোমালোকক মনত পেলাই দিয়াৰ উদ্দেশ্যে আকৌ প্ৰথমৰ পৰা কথাখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বা কিছু মত বিনিময় কৰিলোঁ। এতিয়া আহোঁ মই পূৰ্বেও কৈছিলোঁ যে মূল্যবোধৰ ধাৰণা আমি একে আষাৰতে দিব নোৱাৰোঁ বা মূল্যবোধৰ সংজ্ঞা একে কথাত আমি স্পষ্টভাৱে দিব নোৱাৰোঁ। যিহেতু এই মূল্যবোধৰ সংজ্ঞা বা মূল্যবোধৰ ধাৰণাক লৈ বা মূল্যবোধত সাঙুৰ খাই পৰা বিষয়বস্তুক লৈ দাৰ্শনিকসকলৰ মাজতো মতভেদ দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ দাৰ্শনিকে বিভিন্ন মতবাদ আগবঢ়াইছে, তাৰ কথা মই আগতে কৈছিলোঁ। আৰু মূল্যবোধ চিৰন্তন নে মূল্যবোধ পৰিৱৰ্তনশীল, মূল্যবোধ একেদৰেই থাকিব নে সমাজ পৰিৱৰ্তনৰ লগে লগে বা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৰিৱৰ্তনৰ লগে লগে মূল্যবোধ পৰিৱৰ্তন হয়, এই গোটেই কথাখিনি এই দাৰ্শনিকসকলৰ মাজতো মতভেদ দেখা যায়। এদল দাৰ্শনিকৰ মতবাদ আন এদল দাৰ্শনিকে কোনো পৰ্যায় মানি ল'ব বিচৰা নাই বা তেওঁলোকৰ মতৰ বিপৰীতে তেওঁলোকে আন এটা মতবাদ আগবঢ়াইছে। এই ধৰণৰ কেইবা ধৰণৰ দাৰ্শনিকৰ মতবাদ আমি দেখিবলৈ পাওঁ। আদৰ্শবাদী, প্ৰকৃতিবাদী, প্ৰয়োগবাদী, ভাৰতীয় দৰ্শন, ভাৰতীয় জীৱন দৰ্শন। এতিয়া কোন দাৰ্শনিকে কেনেকুৱা মন্তব্য আগবঢ়াইছে তাৰ কিছু কথা আমি এতিয়া আলোচনা কৰি যাম। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ। আদৰ্শবাদীসকলে কৈছে সত্যম, শিৱম, সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ। যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল ইয়াক আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা। আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা। আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। তেওঁলোকে কৈছে যিটো সত্যম, শিৱম চিৰন্তন মূল্যবোধ, এই মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধ পৰিৱৰ্তন হ'ব নোৱাৰে। তেওঁলোকৰ স্পষ্ট ধাৰণা সত্যম, শিৱম, সুন্দৰম, এই তিনিটা হ'ল চিৰন্তন মূল্যবোধ, ইয়াৰ কোনো পৰিৱৰ্তন নাই। আৰু এই সত্যম, শিৱম, সুন্দৰম মূল্যবোধৰ ধাৰণা সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল তাক আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা। আচ্ছা, আৰু এই মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। কিন্তু প্ৰকৃতিবাদী দাৰ্শনিকসকলে, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদ প্ৰকৃতিবাদী দাৰ্শনিকসকলে নাচ্চাত কৰিছে। তেওঁলোকে কোনো চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে বস্তুবাদী জগতখনৰ ওপৰতহে জগতখনৰ ওপৰতে গুৰুত্ব দিছে। প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিহে মূল্যবোধ নিৰূপণ কৰে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিহে মূল্যবোধ নিৰূপণ কৰে। তাৰমানে আদৰ্শবাদীসকলে যিটো সত্যম, শিৱম, সুন্দৰম মূল্যবোধৰ ধাৰণা দিছিল, সেই মূল্যবোধৰ ধাৰণা একে আষাৰতে প্ৰকৃতিবাদী দাৰ্শনিকসকলে মানি ল'ব বিচৰা নাই। তেওঁলোকে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। কিন্তু আকৌ মাই ডিয়াৰ ষ্টুডেণ্টছ, আকৌ সেই প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ দৰ্শনকে যে আন এদল দাৰ্শনিকে মানি ল'ব তাৰো কোনো স্পষ্ট ইংগিত আমি পোৱা নাই। তেওঁলোকৰ মতবাদৰ বিপৰীতে আৰু আন এদল মতবাদকাৰী, আন এদল দাৰ্শনিকে মতবাদ আগবঢ়াইছে। আৰু তেওঁলোক হ'ল প্ৰয়োগবাদী। আদৰ্শবাদীৰ পিছত আহিছে প্ৰকৃতিবাদী, প্ৰকৃতিবাদীৰ পিছত আহিছে প্ৰয়োগবাদী। আদৰ্শবাদী সত্যম, শিৱম, সুন্দৰম চিৰন্তন মূল্যবোধ, তাৰ কোনো পৰিৱৰ্তন নাই, ই সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল তাক আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা। আকৌ প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ, তেওঁলোকে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। আকৌ প্ৰয়োগবাদী দাৰ্শনিকসকলে সম্পূৰ্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আদৰ্শবাদীসকলে এটা মতবাদ আগবঢ়াইছে, প্ৰকৃতিবাদী দাৰ্শনিকে মতবাদ আগবঢ়াইছে, এইবাৰ আকৌ প্ৰয়োগবাদী আন এটা মতবাদ আগবঢ়াইছে। তেওঁলোকৰ মতে
সম্পূৰ্ণ বলকমত তেওঁলোকে চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি সমাজে কৰে, পৰিৱৰ্তনো সমাজে কৰে। এতিয়া প্ৰয়োগবাদীসকলৰ মতে মূল্যবোধ তেওঁলোকে কোনো চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে, কোনো বস্তুবাদী জগতৰ মূল্যবোধৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধ সমাজে সৃষ্টি কৰে, পৰিৱৰ্তনো সমাজে কৰে। তেওঁলোকে কোনো চিৰন্তন বিশ্বাস নকৰে। আৰু তেওঁলোকে কৈছে প্ৰকৃত মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। আৰু মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়। আৰু প্ৰয়োগবাদীসকলৰ মতে মূল্যবোধে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তাৰ সাপেক্ষে পৰিৱৰ্তন হয়। সমাজ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল আদৰ্শবাদী, প্ৰকৃতিবাদী, প্ৰয়োগবাদী। আদৰ্শবাদী চিৰন্তন মূল্যবোধত সত্যম শুভম সুন্দৰম মূল্যবোধত বিশ্বাসী, তাৰ কোনো পৰিৱৰ্তন নাই, ই সমাজতে আছে, মানুহৰ কাম হ'ল তাক আৱিষ্কাৰ কৰি উপলব্ধি কৰা। প্ৰকৃতিবাদী বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব দিছে আৰু তেওঁলোকে কৈছে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। আকৌ প্ৰয়োগবাদীসকলে সেই ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধ সমাজে সৃষ্টি কৰে, পৰিৱৰ্তনো সমাজে কৰে। আৰু সমাজ পৰিৱৰ্তনৰ লগে লগে সামাজিক পৰিৱেশ বা প্ৰয়োজনীয়তা সাপেক্ষে মূল্যবোধৰ পৰিৱৰ্তন হয়। আৰু সমাজ পৰিৱৰ্তনৰ লগে লগে ন ন মূল্যবোধৰ আৱিষ্কাৰ হয়। গতিকে ইয়াত আমি ৩ শ্ৰেণী দাৰ্শনিকৰ মতবাদ পালোঁ। এতিয়া আহিল ভাৰতীয় দৰ্শনত মূল্যবোধ। আৰু কিন্তু ভাৰতীয় যিটো দৰ্শন আছে, ভাৰতীয় যিটো ফিলচফি আছে, ভাৰতীয় যিটো কালচাৰ আছে, ভাৰতীয় কালচাৰত মূল্যবোধৰ বিচাৰ এইটো নতুন বিষয় নহয়। ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ ধাৰণা নতুন নহয়, ই যথেষ্ট প্ৰাচীন। ভাৰতীয় দৰ্শনে মূল্যবোধৰ দৰ্শন, আৰু ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় ফিলচফি হৈছে মূল্যবোধৰ ফিলচফি। ঠিক সেইদৰে ইয়াত কথাটো স্পষ্টভাৱে কোৱা হৈছে, মাই ডিয়াৰ ষ্টুডেণ্ট, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় দৰ্শন আৰু পাশ্চাত্য দৰ্শনৰ কথা ইয়াত কোৱা হৈছে। ভাৰতীয় দৰ্শন আৰু পাশ্চাত্য দৰ্শনৰ কথা স্পষ্টভাৱে ইংগিত দিছে। পাশ্চাত্য দৰ্শন কেৱল ৰহস্যৰ পৰা সৃষ্টি হৈছে। তেওঁলোকৰ নৈত্য নৈমিত্তিক প্ৰয়োজন পূৰণ হৈছে। তেওঁলোকৰ ৰহস্যৰ, তেওঁলোকৰ এক্সট্ৰা অৰ্ডিনাৰীৰ ওপৰত তেওঁলোকৰ মূল্যবোধ প্ৰতিষ্ঠিত, বা তেওঁলোকৰ মূল্যবোধ সেই ৰহস্যৰ পৰা সৃষ্টি হৈছে। কিন্তু আমি ভাৰতীয় মানুহ, কিন্তু ভাৰতীয় মানুহৰ বৰং ভাৰতীয় মূল্যবোধৰ সৃষ্টি হৈছে প্ৰয়োজনীয়তাতহে। প্ৰয়োজনীয়তাৰ ফলত এতিয়া কথাটো স্পষ্টভাৱে ধৰা পৰি গ'ল। পাশ্চাত্য মানুহৰ মূল্যবোধ ৰহস্যৰ লগত জড়িত, কিন্তু ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ লগত মূল্যবোধৰ প্ৰশ্ন জড়িত হৈ আছে। ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ প্ৰয়োজনীয়তাৰ ফলত মূল্যবোধৰ সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। সামাজিকভাৱে নৈতিক আৰু আধ্যাত্মিক। নৈতিক মানে মানুহৰ নীতিগত যিটো মৰেল ৰেছপঞ্চিবিলিটি বুলি কোৱা হয়, নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছে। নীতিগতভাৱে জীৱন যাপন কৰিবলৈ, আৰু আধ্যাত্মিক, মাই ডিয়াৰ ষ্টুডেণ্টছ, আধ্যাত্মিক হ'ল ঈশ্বৰ সম্বন্ধীয় চিন্তা, ভগৱান সম্বন্ধীয় ধ্যান ধাৰণা, বা মানুহৰ আত্মা, মুক্তি, জীৱন, মৃত্যু, স্বৰ্গ নৰক, এই ধৰণৰ যিসমূহ চিন্তা, এই চিন্তা হ'ল আধ্যাত্মিক। গতিকে সমাজত নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা মূল্যবোধৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিৰ জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। ইয়াত আৰু এটা কথা কোৱা হৈছে, ভাৰতীয় দৰ্শন ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ উত্তম পথ। ভাৰতীয় দৰ্শন ভাৰতীয় মানুহৰ জীৱন ধাৰণ কেনেকৈ উত্তমভাৱে কৰিব পাৰে, কেনেকৈ তেওঁলোকে ভাল ধৰণে জীৱন যাপন কৰিব পাৰে, তাক দেখুওৱাৰ বাবে ভাৰতীয় মূল্যবোধৰ সৃষ্টি, ভাৰতীয় দৰ্শনৰ উৎপত্তি হৈছে। ব্যক্তিক জীৱন ধাৰণৰ উত্তম পথ দেখুওৱাৰ বাবে ভাৰতীয় দৰ্শন সৃষ্টি হৈছে। এতিয়া চাওক মোৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া চাওক ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা ভাগত ভাগ কৰিছে। আমি পালোঁ আদৰ্শবাদী 3টা,
প্ৰয়োগবাদীয়ে বস্তুবাদী জগত, প্ৰকৃতিবাদীয়ে সমাজৰ মূল্যবোধ সৃষ্টি সমাজে কৰে, পৰিৱৰ্তন সমাজে কৰে। আকৌ ভাৰতীয় দৰ্শনে চাৰিটা ভাগত মূল্যবোধক ভাগ কৰিছে। তেওঁলোকে কৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ইয়াৰে ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিয়ে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ইয়াৰে ধৰ্ম হৈছে মানুহৰ নৈতিক মূল্যবোধ, আৰু ধৰ্মৰ মূল্যবোধে মানুহক কৰ্তব্য সম্পৰ্কে, মানুহৰ ভাল বেয়া কাম সম্পৰ্কে সোঁৱৰাই দিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মানুহৰ ভাল বেয়া কৰ্ম, মানুহৰ ভাল বেয়া দৃষ্টিভংগী সদায় নৈতিক মূল্যবোধ ধৰ্মই নিৰূপণ কৰে বা মানুহক সকীয়াই দিয়ে, মানুহক সঠিক পথ দেখুৱায়। ইয়াৰে আন দুটা মূল্যবোধ অৰ্থ আৰু কাম। অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ধৰ্মীয় মূল্যবোধ মানুহৰ নৈতিক জীৱনৰ লগত জড়িত। মানুহৰ ভাল বেয়া কৰ্তব্য সম্পৰ্কে ধৰ্মীয় মূল্যবোধে সকীয়াই দিয়ে, আৰু এই মূল্যবোধক, ধৰ্মীয় মূল্যবোধক আন দুটা মূল্যবোধ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। তাৰমানে অৰ্থ আৰু কামক সকীয়াই দিয়ে এই ধৰ্মৰ মূল্যবোধে। প্ৰকৃততে অৰ্থ আৰু কামক পৰিচালিত কৰিব লাগে ধৰ্মই, অৰ্থাৎ নৈতিকতাই। অৰ্থাৎ মানুহৰ অৰ্থ আৰু কামক, কি কাম কৰিলে কি অৰ্থ উপাৰ্জন হ'ব, কোনটো ভাল কাম, কোনটো বেয়া কাম, কোনটো সৎ অৰ্থ, কোনটো অসৎ অৰ্থ, এই ধৰণৰ গোটেই কথাবিলাক পৰিচালিত কৰে ধৰ্মই বা নৈতিকতাই। আন কথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। মানুহৰ ভাল কাম, মানুহৰ বেয়া কাম, মানুহৰ সঠিক পথ, মানুহৰ অসঠিক পথ, এই গোটেইবিলাক ভাল বেয়া সদায় নিৰূপণ কৰে ধৰ্মই। গতিকে ধৰ্মই অৰ্থ, কাম, মানুহৰ নৈতিকতা সম্পূৰ্ণৰূপে ধৰ্মৰ অধীন বা ধৰ্মীয় মূল্যবোধে নিৰূপণ কৰে। আকৌ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়। আনহাতে মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়। মানুহে জীৱনকালত কৰা কৰ্মৰাজি, মৃত্যুৰ পিছত কেনেকৈ তাক মুক্তি লাভ কৰিব পাৰি, কেনেকৈ স্বৰ্গ প্ৰাপ্তি পাব পাৰি, কেনেকৈ নৰকৰ পৰা আঁতৰি থাকিব পাৰি, এই ধৰণৰ মৃত্যুৰ পিছত হ'ব লগা যিখিনি উপায় তাৰ মোক্ষৰ ওপৰত নিৰ্ভৰ কৰা হয়। আৰু মুখ্য মূল্যবোধ সদায় মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। মুখ্য মূল্যবোধ সদায় মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে এই চাৰিটাৰ উপৰিও এতিয়া ছাত্ৰ ছাত্ৰীসকল, মূল্যবোধক আমি পালোঁ ভাৰত আদৰ্শবাদী, প্ৰকৃতিবাদী, প্ৰয়োগবাদী, ভাৰতীয় দৰ্শন। ভাৰতীয় দৰ্শনৰ চাৰিটা মূল্যবোধক কোৱা হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম হ'ল নৈতিক মূল্যবোধ যিয়ে মানুহৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিয়ে। আন দুটা মূল্যবোধ হ'ল অৰ্থ আৰু কামতকৈ ইয়াক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। প্ৰকৃততে অৰ্থ আৰু কামক পৰিচালিত কৰিব লাগে ধৰ্মই, অৰ্থাৎ নৈতিকতাই। তাৰপিছত পালোঁ আমি মুখ্য মূল্যবোধ, যিটো হ'ল মানুহৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই চাৰিটাৰ উপৰিও ভাৰতীয় জীৱন দৰ্শনে প্ৰতিষ্ঠিত হৈছে তিনিটা মূল্যবোধৰ ওপৰত। আমি পালোঁ ভাৰতীয় দৰ্শন। এতিয়া আহিল ভাৰতীয় জীৱন দৰ্শন। ভাৰতীয় জীৱন দৰ্শন আকৌ তিনিটা মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হৈছে। এই তিনিটা মূল্যবোধ হৈছে সত্যম, শিৱম, সুন্দৰম, ওপৰত যাক কোৱা হয় মূল্যবোধৰ তিনিটি। ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা প্ৰশ্ন হ'ব পাৰে, মূল্যবোধৰ তিনিটি কাক বুলি কোৱা হয়? এতিয়া আমি এনেকৈ ক'ব পাৰিম, ভাৰতীয় জীৱন দৰ্শনে উদ্ভাৱন কৰা তিনিটা মূল্যবোধ সত্যম, শিৱম, সুন্দৰমেই হ'ল মূল্যবোধৰ তিনিটি। গতিকে ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে তিনিটা প্ৰধান মূল্যবোধৰ ওপৰত, সত্যম, শিৱম, সুন্দৰমৰ ওপৰত, যাক মূল্যবোধৰ তিনিটি বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি কেইবাটাও ডেফিনেশ্যন, মূল্যবোধৰ কেইবাটাও সংজ্ঞা পালোঁ। আদৰ্শবাদী পালোঁ, প্ৰকৃতিবাদী পালোঁ, প্ৰয়োগবাদী পালোঁ, ভাৰতীয় দৰ্শন পালোঁ, ভাৰতীয় জীৱন দৰ্শন পালোঁ। কোনোবাই কৈছে সত্যম, শিৱম, সুন্দৰম চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই, সি সমাজতে আছে, মানুহৰ কৰ্তব্য হ'ল তাক আৱিষ্কাৰ কৰি উপলব্ধি কৰা। কোনোবাই বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে,
প্ৰকৃতিবাদীসকলে তেওঁলোকে কৈছে বস্তু বা প্ৰকৃতিয়ে মূল্যবোধ নিৰূপণ কৰে। প্ৰয়োগবাদীয়ে কোনো চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকে কৈছে মূল্যবোধ সমাজে সৃষ্টি কৰে, পৰিৱৰ্তনো সমাজে পৰিৱৰ্তন কৰে। সমাজ পৰিৱৰ্তনৰ লগে লগে মূল্যবোধৰ পৰিৱৰ্তন হয়। ভাৰতীয় দৰ্শনে চাৰিটা মূল্যবোধৰ কথা হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম হ'ল নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিয়ে। ঠিক সেইদৰে অৰ্থ আৰু কামক শ্ৰেষ্ঠ, ধৰ্মক আন দুটা মূল্যবোধ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ ধৰ্মীয় মূল্যবোধক গণ্য কৰা হয়। অৰ্থ আৰু কামক পৰিচালিত কৰে এই ধৰ্ম বা নৈতিকতাই। মুখ্য হ'ল মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই ধৰণৰ মূল্যবোধ আমি পালোঁ। এতিয়া আহিলোঁ ভাৰতীয় জীৱন দৰ্শন। ভাৰতীয় জীৱন দৰ্শনে তিনিটা মূল্যবোধৰ কথা কৈছে, সত্যম, শিৱম, সুন্দৰম, যাক কোৱা হয় মূল্যবোধৰ তিনিটি। গতিকে ছাত্ৰ ছাত্ৰীসকল মূল্যবোধৰ পাঠটো অকণমান ভালকৈ পঢ়িলেই সকলো কথা স্পষ্ট, আৰু এইখিনি কথা সদায় আমাৰ সামাজিক জীৱনৰ লগত জড়িত, আমাৰ জীৱন ধাৰণৰ প্ৰণালীৰ লগত জড়িত। এতিয়া আমি পিছৰ বিষয়খিনি চাওঁ। ঠিক সেইদৰে ভাৰতীয় দৰ্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। এতিয়া ভাৰতীয় দৰ্শন মূল্যবোধৰ ক্ষেত্ৰত এক অতুলনীয় অৱদান আগবঢ়াইছে। ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত সদায় ভাল ভাল মন্তব্য আগবঢ়াই আহিছে, আৰু ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত এক অভিনৱ মিন্স একেবাৰে এক নতুন সংযোজন আগবঢ়াইছে, যাক কোৱা হৈছে অহিংসা। আৰু আমাৰ ভাৰতীয় দৰ্শনত এই কথাটো কোৱা হৈছে অহিংসাই পৰম ধৰ্ম। গতিকে আমি হিংসা বৰ্জন কৰিব লাগে, আমি অহিংসাভাৱে জীৱন যাপন কৰিব লাগে। আৰু এই ধাৰণা আছিল মহাত্মা গান্ধীৰ, আৰু সেই মহাত্মা গান্ধীৰ অহিংসাৰ ধাৰণাটো নতুনকৈ ভাৰতীয় দৰ্শনে ভাৰতীয় জীৱন ধাৰণৰ লগত মূল্যবোধৰ লগত নতুনকৈ সংযোজন কৰিছে। গতিকে ষ্টুডেণ্টছ, আমি পালোঁ মূল্যবোধ কাক বোলে, মূল্যবোধৰ কোন কোন দাৰ্শনিকে কেনেকুৱা মন্তব্য আগবঢ়াইছে, ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত কি অতুলনীয় অভিনৱ সংযোজন আগবঢ়াইছে, তিনিটি মূল্যবোধৰ ভাৰতীয় জীৱন দৰ্শনে নিৰূপণ কৰা মূল্যবোধৰ তিনিটি কাক বুলি কোৱা হয়। ভাৰতীয় জীৱন দৰ্শনে নিৰূপণ কৰা সত্যম, শিৱম, সুন্দৰম এই তিনিটাক মূল্যবোধৰ তিনিটি বুলি কোৱা হয়। তাৰপিছত ভাৰতীয় দৰ্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। অহিংসা হৈছে ভাৰতীয় মূল্যবোধৰ এক অভিনৱ সংযোজন। তাৰপিছত ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কে উল্লেখ কৰিছে। এতিয়া ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। অকল সেয়ে নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায়, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধৰ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। আৰু ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কে উল্লেখ কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংবিধানত আমি পলিটিকেলতো চায়েন্সতো পাই আহিছোঁ সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। আৰু ভাৰতবৰ্ষৰ নাগৰিকৰ স্বাধীনতা, ন্যায়, সমতা, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ দৰ্শন, ভাৰতীয় জীৱন দৰ্শন, ভাৰতীয় সংবিধানে চেষ্টা কৰি আহিছে বা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে। ভাৰতীয় সংবিধান নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কেও ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকৰ কিছুমান মৌলিক কৰ্তব্য সম্পৰ্কেও ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মূল্যবোধ শিক্ষাৰ লগত ভাৰতীয় জীৱন ধাৰণৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, ভাৰতীয় সংবিধানত ভাৰতীয় জীৱন ধাৰণ সম্পৰ্কে কি কথা উল্লেখ কৰা হৈছে, ভাৰতীয় জীৱন ধাৰণৰ ক্ষেত্ৰত ভাৰতীয় মূল্যবোধৰ ক্ষেত্ৰত অভিনৱ কি সংযোজন কৰিছে, ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই মূল্যবোধ কাক কোৱা হয়, ভাৰতীয় জীৱন দৰ্শনে মূল্যবোধৰ কোন তিনিটাক তিনিটি বুলি কোৱা হৈছে, গোটেই কথাবিলাক ইয়াত আলোচনা কৰিছোঁ। আৰু
পৰৱৰ্তী ক্লাছত আমি বিভিন্ন প্ৰকাৰৰ মূল্যবোধ সম্পৰ্ক আলোচনা কৰিম আৰু আজিৰ মূল্যবোধ শিক্ষা পাঠদানৰ বিষয়খিনি ইয়াতেই সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী আন এটি এই ক্লাছৰ বাকী অংশখিনিলৈ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰণি মাৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম।